কালি আবেলিৰ পৰা মানুহটো ভাড়া লৈ গৈছিলে নগাঁও। পাছত মানুহজনী পাছৰ পৰা নাই, ফোন কৰি আছে, মোবাইলটো ছুইচ অফ হৈ আছে। পাছত ৰাতি গোটেইটো ৰাতি বিচাৰিলোঁ, পাছত পোৱা নাই। পাছত ৰাতিপুৱা এটা মানুহে ফোন কৰি ক'লে যে অমুক জেগাত মানুহটো পৰি আছে। পাছত গৈ পেলাই আলুটিঙিনি জামুগুৰি এটা চেণ্টাৰ আছে, সৰু চেণ্টাৰ, তাত গৈ পেলাই দোকানৰ সন্মুখত দেখিছোঁ চালিঘৰৰ তলত সি পৰি আছে, একেবাৰে মৰা অৱস্থাত। পাছত তাৰ পৰা আনিলোঁ, আনি পেলাই নগাঁও মেডিকেল কৰালোঁ। মেডিকেল কৰোৱাৰ পাছত জুৰিয়া থানালৈ আহিলোঁ, আহি পেলাই এজাহাৰ দিলোঁ। এজাহাৰ দিয়াৰ পাছত আকৌ জুৰিয়া হস্পিটেলত ৰেফাৰ দিলে। জুৰিয়া হস্পিটেলৰ পৰা মেডিকেল কৰাই এজাহাৰটো মানে কেনেকুৱা অৱস্থাত পাইছিলে তুমি গৈ পেলাই? আমিতো তাত গৈ পেলাই একদম মৰাৰ অৱস্থাত পালোঁ। মৰাৰ অৱস্থাত? মানে গাড়ীৰ লগত নাছিলে? গাড়ীৰ লগত নাই, মোবাইল নাই, পইচা আছিলে, পইচাও নাই। তাৰ পৰা উদ্ধাৰ কোনে কৰিছিল, তুমি কৰিছিলা? ময়ে উদ্ধাৰ কৰিছিলোঁ। তাত ৰাইজ আছিলে, ৰাইজক ক'লোঁ যে এনেকুৱা সি এনেকুৱা কৰি আছে, মই তাক নিবলৈ আহিছোঁ। পাছত সিহঁতক কৈ পেলাই পাছত আনিছোঁ। কালি আবেলি গৈছে ভাড়া লৈ পেলাই গৈ তাত 5টা বাজি গ'ল। 5টা বজাৰ পিছত তাই মানে ঘৰত গুচি আহিব, মানুহটো নাই। ৰাতিপুৱা এটা খবৰ আহিছে এনেকুৱা যে আলিটাঙনি পৰি আছে ল'ৰাটো। বেলেগ মানুহে খবৰ দি থৈ গ'লে। ল'ৰাটো মোৰ ভতিজা হয়, কিন্তু ল'ৰাটো এই টমটম চলাই খায়, কিন্তু তাৰ বেলেগ ইনকাম নাই। কিন্তু টমটমটো ৰাখি, মোবাইলটো ৰাখি, পইচা কৰি আছিলে, চব লৈ গ'ল লৈ গ'ল। ল'ৰাটোক কিবা খুৱাইছে, খুৱাই পেলাই জ্ঞান নাই। আমাৰ ইয়াৰ জুৰিয়া থানাতে কেছ কৰিছে, কিন্তু এতিয়ালৈকে তদন্ত কৰা নাই। কিন্তু এইটো কি কথা, আমাৰ ৰাইজে কৰিছে কেছটো। ল'ৰাটো মৰাৰ অৱস্থাত, এতিয়া ল'ৰাটো মৰি গ'লেনো ক'ত পাব? টমটম দিছে সেইটো বেলেগ কথা, কিন্তু ল'ৰাটো যে মৰাৰ অৱস্থাত এইটো ছাৰে কৰিব লাগে, তদন্ত কৰিব লাগে, কিন্তু এতিয়ালৈকে তদন্ত কৰা নাই। আজি ৰাতিপুৱা আমাৰ ভাতিজা টমটম চলাওঁতে টমটমটো লৈ গ'ল চোৰে, আৰু মোবাইলটো লৈ গ'ল, টকা পইচা যি আছে লৈ গ'ল। মই এজাহাৰ এটা দিলোঁ 12টা বজাত, এতিয়ালৈকে তদন্ত কৰা নাই। ক'ত এজাহাৰ দিছিলে? এই জুৰিয়া থানাত। জুৰিয়া আৰু কি এতিয়ালৈকে তদন্ত কৰা নাই? এতিয়ালৈকে তদন্ত কৰা নাই। তো টমটমখন কেনেকৈ নিলে? টমটমটো স্প্ৰে কৰি, ল'ৰাটো এতিয়া মৰা অৱস্থাত স্প্ৰে কৰি পেলাই লৈ গ'ল। ক'ৰ পৰা নিছে বুলি গম পাইছে? আমি গম পাইছোঁ আলিটিঙিনিৰ পৰা লৈ গৈছে, জামুগুৰি। এনে টমটমটো কিয় নিছিল তাত ভাড়া হিচাপত লৈ গৈছিলে। ভাড়াত কোনে নিছে গম পাইছে? ভাড়া এই ঠেলামাৰা মানুহটো গৈছে, ঠেলামাৰা ঘৰ। এই মেচিন আনিব, জুচ মেচিন আনিব 20টা, নগাঁও যাই পেলাই আকৌ গুচি আহিব, লগে গুচি আহিব। ভাড়া হ'ল 400 টকা। এতিয়া আপুনি আৰু কি দাবী জনাব? আৰু কি কম যে এইটো তদন্ত কৰিবলৈ। মোৰ টমটমখন চুৰি কৰি লৈ গ'ল। কেনেকৈ নিলে? মোৰ টমটমখন পৰা তাই আহি আছে, ভাড়া মোৰ লগত ফুৰাইছে, ভাড়া ফুৰিছোঁ, টমটম লৈ পেলাই আহি আছে। মই হবৰগাঁৱৰ পৰা হনুমান মন্দিৰলৈকে আহিছোঁ। অহাৰ পিছত ইয়াত আহি কিনে 2টা ঠাণ্ডাৰ বটল কিনিলে, এটা ঠাণ্ডা পানী তাই খালে, এটা মই খালোঁ। তাৰপিছত আহি অকণমান আগত গৈ পেলাই চাচৰীয়া নাৰ্ছিঙৰ চাচৰীয়া নাৰ্ছিংটো খালি পাৰ কৰিছোঁ। মই কেনেকুৱা লাগি আছে, গাটো মানে কেনেকুৱা লাগি আছে, চকু মুকু বন্ধ কৰি আনি আছে। পিছদিন পেলাই প্ৰেছাৰ মানে যোনটো মানে সিহঁতৰ স্প্ৰে আছে, স্প্ৰে মাৰি মোক গোটেই পিছৰ পৰা ভৰাই দি পেলাই এনেকৈ বেহুচ কৰি পেলাই মোক গাড়ীকেইটা লৈ গ'ল। কি নিলে তোমাৰ পৰা? মোৰ গাড়ী নিলে, মোবাইল আছিল, মোবাইল নিলে, আকৌ আপোনাৰ পকেটত পইচা আছিল, এদিনৰ হাজিৰা আছিল 10-1200 টকামান। তোমাৰ গাড়ীটো ভাড়া কৰিছে, কোনে কৰিছে চিনি পাইছা? মানুহটোতো মই চিনি পাওঁ। মানুহটো আহিছে তেজপুৰ ঠেলামাৰাৰ পৰা। এতিয়া বজাৰত বোলে কোনটো মুন্সিৰ দোকানত বোলে মাল দিয়া বোলে। কোনটো নম্বৰৰ পৰা ফোন কৰিছে? নাম্বাৰটো আছে তোমাৰ তাত? নাম্বাৰটো এতিয়া মোবাইলটো হেৰাই গ'ল, কেনেকৈ দিম? তোমাৰ মোবাইলটো লৈ গ'লে না? এতিয়া মানে তোমাক কি মাৰধৰ কৰিছিলে? অকণমানতো মাৰিছেই, গা-চা একদম বেয়া। কেইজন মানুহ আছিলে? তাৰ জানামতে 3জন মানুহৰ কথা শুনা পাই আছোঁ। 3জন মানুহ আছে। তোমাক ক'ত পেলাই থৈ গৈছিল গম পোৱা?
ক'ত পেলাইছিল তোমাক মোক নি পেলাই আলিটিঙিনি এই জংঘলৰ ভিতৰত পেলাই থৈছে আল্টিগনি জঙ্গলের ভিতরে পেলাই দিয়েছে তোমার নাম কি আমাৰ নাম ইকৰামুল হক তোমার ঘর জুৰীয়া বজাৰ টমটমৰ নম্বরটা জানা 4151 টমটমৰ নম্বর 02 ER 4151 ঘটনা সম্পর্কে কেস করিছা অঁ ক'ত কৰিছা জুৰীয়া থানাত আৰু কি তদন্ত কৰিছে না এতিয়া মই আজি এজাহাৰ দি থৈ আহিল এতিয়ালৈকে তদন্ত কৰা নাই এতিয়ালৈকে কৰা নাই